নমস্কাৰ ফাৰ্মাচিষ্ট বন্ধুসকল আজি এক্সিট এক্সাম সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নোটিছ নেশ্যনেল বোৰ্ড অফ এক্সামিনেশ্যন ইন মেডিকেল সায়েন্সেছ চমুকৈ NBMSৰ তৰফৰ পৰা আহিছে য'ত উল্লেখ কৰা হৈছে যে ডিপ্লোমা ইন ফাৰ্মাচী এক্সিট এক্সামিনেশ্যন চমুকৈ DPEE অক্টোবৰ 2024ত অনুষ্ঠিত হ'ব আৰু যিসকলে ইতিমধ্যে এপ্ৰুভড কোৰ্স ডিপ্লোমা ইন ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ আণ্ডাৰত থকা যিকোনো কলেজৰ পৰা ইতিমধ্যে পাছ কৰিছে তেওঁলোকে নিজ নিজ ৰাজ্যত এজন ফাৰ্মাচিষ্ট হিচাপে ৰেজিষ্ট্ৰেচন কৰিবলৈ এই পৰীক্ষা পাছ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু তেওঁলোকেই ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যিসকলে এইটো এক্সাম কোৱালিফাই কৰিব আৰু যিটো এক্সাম হ'ব এক্সিট এক্সামিনেশ্যন তাৰে 3টা পেপাৰ থাকিব অক্টোবৰ 2024ত যি এক্সামটো হ'বলৈ গৈ আছে এইটো এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু 3টা এক্সাম 3 দিনত অৰ্থাৎ 3, 4 আৰু 5 অক্টোবৰ 2024ত অনুষ্ঠিত হ'ব ছাত্ৰ ছাত্ৰীসকলক দুটা ভাগত ভাগ কৰা হ'ব এটা মৰ্নিং শিফট এটা আফটাৰনুন শিফট আৰু হেতু NBMS এ নিৰ্ধাৰণ কৰিব কোনে কোনটো গ্ৰুপত পৰিব অনলাইন সাবমিশন অফ দা এপ্লিকেশন ফৰ্ম হেতু হৈছে 24 আগষ্ট 2024 অৰ্থাৎ আজিৰ পৰা এই এপ্লিকেশন আৰম্ভ হৈছে আৰু 13 সেপ্টেম্বৰ 2024 লৈকে এই এপ্লিকেশন প্ৰসেস চলিব এক্সামৰ ডেট মই ইতিমধ্যে আপোনালোকক কৈছো 3, 4 আৰু 5 অক্টোবৰ 2024 আৰু তেওঁলোকে ফলাফল ঘোষণা কৰিব 4 নৱেম্বৰ 2024ত অৰ্থাৎ ৰিজাল্ট ডিক্লেৰেশ্যন ইয়াৰ পিছত আহু ইয়াৰ যেটো এক্সামিনেশ্যন ফিজ হেতু কিমান হ'ব ইতিমধ্যে ইনফৰমেশন বুলেটিনটোত কোৱা হৈছে যে এক্সামিনেশ্যন ফিজটো হ'ব 5000 আৰু তাৰে GST 900 5900 that is the total amount to hobo 5900 টকা এই এক্সিট এক্সামিনেশ্যনৰ ইতিমধ্যে এটা সিলেবাস তেওঁলোকে দিছে য'ত উল্লেখ কৰা হৈছে যে 3টা পেপাৰৰ কাৰণে 150 নম্বৰৰ প্ৰতিটো পেপাৰৰ কাৰণে পৰীক্ষা হ'ব আৰু পেপাৰ 1ত থাকিব ফাৰ্মাচিউটিক্স ফাৰ্মাসী ল এণ্ড এথিক্স কমিউনিটি ফাৰ্মাসী এণ্ড মেনেজমেন্ট হস্পিটেল এণ্ড ক্লিনিক্যাল ফাৰ্মাসী য'ত ফাৰ্মাচিউটিক্স আৰু কমিউনিটি ফাৰ্মাসী এণ্ড মেনেজমেন্টত 40 মাৰ্কস থাকিব আৰু ফাৰ্মাসী ল এণ্ড এথিক্স আৰু হস্পিটেল এণ্ড ক্লিনিক্যাল ফাৰ্মাসীত 35 কে থাকিব ঠিক এনেদৰে পেপাৰ 2ত থাকিব হিউম্যান এনাটমি এণ্ড ফিজিওলজি ফাৰ্মাকোলজি এণ্ড ফাৰ্মাকোথেৰাপিউটিক্স য'ত ইচ সাবজেক্টত 50 কে থাকিব আৰু পেপাৰ 3ত থাকিব ফাৰ্মাচিউটিক্যাল কেমিষ্ট্ৰি বায়োকেমিষ্ট্ৰি এণ্ড ক্লিনিক্যাল পেথলজি ফাৰ্মাকোগনচি আৰু সোশিয়েল ফাৰ্মাসী য'ত ফাৰ্মাচিউটিক্যাল কেমিষ্ট্ৰি এণ্ড বায়োকেমিষ্ট্ৰি এণ্ড ক্লিনিক্যাল পেথলজিত থাকিব 40 কে আৰু ফাৰ্মাকোগনচি এণ্ড সোশিয়েল ফাৰ্মাসীত থাকিব 35 কে গতিকে পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত আৰু ডিটেইলছ ভিডিঅ' বনাম আপোনালোকক এই গুটেই যেটো এক্সামৰ যেটো প্ৰিপাৰেচন তাৰ ওপৰতো আমি ভিডিঅ' বনাম আমাৰ লগত সংযুক্ত হৈ থাকিব ধন্যবাদ